তোমাৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো আছে 2, 6, 18, 54 অনুক্ৰমটোৰ অষ্টম ৰাশিটো হৈছে। ইয়াত তোমাৰ কি কি আছে 2, 6, 18, 54। তো ইয়াত 2, 6, 18, 54। ইয়াত a কি হ'ব a ইকুৱেল টু 2 আৰু n কি হ'ব 6/2 3। therefore an কি হ'ব ফৰ্মুলাটো কি আছিল a r to the power n minus 1। সৰি এইটো r হ'ব এইটো r n আছে কিমান অষ্টম কুৱেশ্যন n হ'ব 8। তাৰমানে কি হ'ব a আছে 2 into r আছে 3 3 to the power 8 minus 1 তো কি হ'ব 2 into 3 to the power কি হ'ব 7 2 into 3 to the power 7 3 into 3 into 3 3 into 3 into 3 1 2 3 4 5 6 এটা 7 তো কি হ'ব 2 into 3 3 যা 9 3 3 যা 9 3 যা 27 84 84 into 3 sorry 81 into 3 81 into 3 243 into 3 729 into 3 2187 2187 the 2 into 2187 কিমান হ'ব 4374 কি হ'ব 4374 the answer হ'ব B। নেক্সট এটা আমাৰ কুৱেশ্যন আছে যদি এৰ দৰমহা বিৰ দৰমহাতকৈ 25% বেছি হয় তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম হ'ব। তো এইটো আমাৰ এটা ফৰ্মুলা আছে a/100 প্লাছ a ইনটু 100 কি হ'ব পাৰ্চেণ্ট। তাৰমানে ইয়াত a কিমান আছে 25 কি হ'ব 25/100 প্লাছ 25 ইনটু 100% তো কি হ'ব 25 তলত হ'ব 100 25 into 100% 25 5 যা 125 20 যা 100 থাকিব 20%। আনসার হ'ব A। তো নেক্সট আমার একটা কোয়েশ্চন আছে 4000 মূলধনৰ বছৰি 12% সৰল সুদত 18 মাহৰ সুদ হৈছে সৰল সুদ। তো মানে 18 মাহ মানে কি 18 মাহ মানে 1 বছৰ আৰু প্লাস হাফ প্লাস 6 মাহ। তাৰ ফৰ্মুলাটো কি আছে 4000 into 12 into 1 বছৰৰ কাৰণে ফাৰ্ষ্টত ওলাই আছো তাৰপিছত ডিভাইড বাই 100 0 0 0 0 100 কি হ'ব 480 এইটো 1 বছৰৰ। আকৌ 6 মান্থ ওলালে কি হ'ব 4000 into 12 into half divided by 100 ঠিক হ'ব 2 6 ja 12 0 0 0 0 cancel 240 এতিয়া এইটো হ'ল 1 বছৰৰ এইটো 6 মান্থৰ। এতিয়া আমি প্লাস কৰিলে কি হ'ব চাম 480 আৰু 240 কি হ'ব 720 ঠিক আছে আনসার বি। এইটো হ'ল 1 বছৰৰ এইটো 6 মান্থৰ টোটাল মিলাই কি হ'ব 720। তো নেক্সট আৰু এটা আমাৰ কোৱেশ্চন আছে এটা চকা 1000 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হৈছে 22 কিলোমিটাৰ চকাটো ব্যাসাৰ্ধ। তুমি চকাটো কি আছে গোল আছে এইটো পৰিসীমা কিবা 2πr 2πr ইকুৱেল টু কিমান হৈছে ওপৰত হ'ব 22 তলত হ'ব 1000 পাক ঘূৰিছে 22 কিলোমিটাৰ কিবা 2 পাই মানে 22/7 ইনটু r ইকুৱেল টু 22 কিলোমিটাৰ মানে কিমান 22 ইনটু 1000 মিটাৰ তলত আছে 1000 1000 1000 কেনসেল 22 22 কেনসেল 2r/7 equal to give 1 2r equal to give 7 r কিমান হ'ব r equal to 7/2 r equal to 3.5 মিটাৰ।
এনসার হব ডি। এইটো এটা কোৱেশ্যনত কোনো এটা সামগ্ৰীৰ মূল্য প্ৰথমে 40% কি কৰা হৈছে হ্ৰাস কৰা হৈছে, তাৰপিছত আকৌ 20% বৃদ্ধি কৰা হৈছে, কৈছে মুঠ শতাংশ পৰিৱৰ্তন। তেতিয়া ফাৰ্ষ্টত কি হৈছে আমাৰ হ্ৰাস হৈছে, তাৰমানে কি হ'ব -40, তাৰপিছত বৃদ্ধি হৈছে মানে 20 মাইনাছ কি হ'ব 40 × 20/100। এতিয়া আমাৰ কিমান হ'ব? চ' 0 0 কেঞ্চেল, 0 0 কেঞ্চেল, তো এইটো ইয়াত প্লাছে মানে আছে মাইনাছ কিব -20 মাইনাছ 4 2 = 8, তাৰমানে কিব -28, মানে 28% আমাৰ কি হৈছে হ্ৰাস হৈছে। এনচাৰ হ'ব ডি।